নমস্কাৰ আপুনি চাই আছে বিগ ব্ৰেকিং মই জয়ন্ত মাধৱ গোস্বামী আৰু বিগ ব্ৰেকিংত আৰম্ভণিতে জনাও মহাৰাষ্ট্ৰৰ পাৱাৰ গেমৰ খবৰ মহাৰাষ্ট্ৰত মহাৰাষ্ট্ৰৰ পাৱাৰ পলিটিক্সৰ নতুন মোৰ মহাৰাষ্ট্ৰত শক্তি প্ৰদৰ্শনত নামিছে দুই পাৱাৰ শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ কুচকাৱাজ পৃথকে বৈঠক শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ কাৰ লগত আছে কিমান বিধায়কৰ সমৰ্থন অজিত পাৱাৰক দৰকাৰ মেজিক নাম্বাৰ 36 অজিত পাৱাৰৰ দাবী 40 জন বিধায়কৰ আছে তেওঁৰ সমৰ্থন এনসিপিৰ আছে মুঠ 53 জন বিধায়ক শৰদ পাৱাৰৰ দাবী মাত্ৰ 9 জন বিধায়কহে আছে অজিত পাৱাৰৰ সৈতে একনাথ সিন্ধে মন্ত্ৰীসভাৰ উপমুখ্যমন্ত্ৰী হৈছে অজিত পাৱাৰ কেইবাজন সমৰ্থকক লৈ সিন্ধে শিবিৰত যোগ দিছে হেহতিয়াকৈ অজিত পাৱাৰে যাৰ বাবে মহাৰাষ্ট্ৰৰ ৰাজনীতি এই মুহূৰ্তত তোলপাৰ লাগি আছে দুই পাৱাৰৰ শক্তি যুদ্ধ এই মুহূৰ্তত দুই পাৱাৰৰ অগ্নি পৰীক্ষা চলি আছে মহাৰাষ্ট্ৰত দুই পাৱাৰক লৈ মহাভাৰত চলিছে পাৱাৰ গেম পাৱাৰ পলিটিক্সৰ নতুন মোৰ মহাৰাষ্ট্ৰত শক্তি প্ৰদৰ্শনত নামিছে দুই পাৱাৰ শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ শক্তি প্ৰদৰ্শনৰ কুচকাৱাজ চাচা ভতিজাৰ এই ৰাজনৈতিক যুঁজে এই মুহূৰ্তত বিশেষভাৱে চৰ্চা লাভ কৰিছে দেশৰ ৰাজনীতিত লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা বলিছে পৃথকে বৈঠক শৰদ পাৱাৰ আৰু অজিত পাৱাৰৰ কাৰ লগত কিমান বিধায়কৰ সমৰ্থন আছে তাকে লৈ এই শক্তি অজিত পাৱাৰক দৰকাৰ বৰ্তমান মেজিক নাম্বাৰ 36 অৰ্থাৎ 36 অজিত পাৱাৰৰ দাবী 40 বিধায়কৰ সমৰ্থন আছে তেওঁৰ লগত আনহাতে এনসিপিৰ মুঠ 53 জন বিধায়কৰ 9 জন বিধায়কৰহে অজিত পাৱাৰৰ সমৰ্থন থকা বুলি দাবী কৰিছে এনসিপি মুৰব্বী শৰদ পাৱাৰে একনাথ সিন্ধে মন্ত্ৰীসভাত উপমুখ্যমন্ত্ৰী হৈছে অজিত পাৱাৰ কেইবাজন সমৰ্থকক লৈ সিন্ধে শিবিৰত হেহতিয়াকৈ যোগদান কৰি অস্থিৰ কৰি তুলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতি আৰু চৰকাৰক শক্তিশালী ৰূপ দিছে অজিত পাৱাৰৰ লগত যোৱা বিধায়কসকলে আৰু ইয়াকে লৈ বৰ্তমান পাৱাৰ পলিটিক্সে নতুন মোৰ লাভ কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি ষ্টুডিঅলৈ আহিব বিচাৰিম আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা পাৰ্থ আসলতে এই পাৱাৰ পলিটিক্স পাৱাৰ গেমে কি গতি লাভ কৰিবলৈ গৈ আছে লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আমি মনত আছে আমাৰ সকলোৰে কোনে পাহৰিব পৰা নাই কাৰণ বিগত বৰ্ষৰ জুলাই মাহতে কিন্তু ব্যাপক পৰিৱৰ্তন আহিছিল মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ আকৌ 2023 চনৰ জুলাইত আন এটা বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা হ'ল জয়ন্ত বিগত বৰ্ষৰ যি পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দু আছিল গুৱাহাটী তেতিয়া যি শিৱসেনা দুটা ভাগত বিভক্ত হৈছিল আৰু উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰীৰ পদ গৈছিল আৰু উদ্ধৱ ঠাকৰেৰ সহযোগী একনাথ সিন্ধে মুখ্যমন্ত্ৰী হৈছিল কিন্তু এতিয়া যি দেখা গৈছে আপুনি কৈছে চাচা ভতিজাৰ এইখন খেল অজিত পাৱাৰৰ খুৰাওক শৰদ পাৱাৰ আৰু শৰদ পাৱাৰ অজিত পাৱাৰৰ মেন্টৰ 1992 চনৰ পৰা অজিত পাৱাৰৰ আঙুলিত ধৰিয়ে ক্ষমা কৰিব শৰদ পাৱাৰৰ আঙুলিত ধৰিয়ে ভতিজা অজিত পাৱাৰে ৰাজনীতি শিকিছিল কিন্তু আজি দেখা পোৱা গ'ল বিশ্বাসঘাতকতা কৰিলে অজিত পাৱাৰে আৰু হেয়াই সাগৈ ৰাজনীতি আৰু 1978 চনত শৰদ পাৱাৰেও তেওঁৰ যিগৰাকী মেন্টৰ তেওঁৰ গুৰু সেই গুৰুক বিশ্বাসঘাতকতা কৰি মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল গতিকে হিষ্ট্ৰী পুনৰ ৰিপিট হৈছে বুলি এক প্ৰকাৰ ক'ব পৰা যায় কিন্তু আজিৰ দিনটো যদি ডেভেলপমেন্টৰ কথা কোৱা যায় ৰাজনৈতিক যি ডেভেলপমেন্ট মুম্বাইৰ দুই স্থান কেন্দ্ৰবিন্দু হৈ পৰিছে এটা হৈছে মুম্বাইৰ নাৰিমন পইণ্ট আনটো স্থান হৈছে বান্দ্ৰা মুম্বাইৰ নাৰিমন পইণ্টত শৰদ পাৱাৰে আহ্বান জনাইছে এখন বৈঠকৰ যিখন বৈঠকত তেওঁ পাৱাৰ শ্ব' কৰিব বিচাৰিছে যিখন বৈঠকত তেওঁ চেষ্টা কৰিছে গৰিষ্ঠ সংখ্যক বিধায়ক উপস্থিত থাকক আৰু অনুৰূপ ধৰণে আকৌ তেওঁৰ ভতিজা অজিত পাৱাৰে বান্দ্ৰা মুম্বাইৰ অন্য এক গুৰুত্বপূৰ্ণ স্থান বান্দ্ৰাত এখন বৈঠকৰ আহ্বান জনাইছে য'ত তেওঁ চেষ্টা কৰিব তেওঁৰ দলটোৰ এনসিপিৰ যিটো দল তেওঁৰ বা শৰদ পাৱাৰ দুইগৰাকীৰ এনসিপিৰ গৰিষ্ঠ সংখ্যক বিধায়ক থাকক গতিকে এক ধৰণৰ অগ্নি পৰীক্ষা লিটমাছ টেষ্ট কাৰ হাতত কিমান বিধায়ক থাকে আৰু তাৰ সমান্তৰালকৈ অজিত পাৱাৰ যদিও বিধায়কৰ সংখ্যা এই দলটোৰ 53 জন তাৰে অজিত পাৱাৰে দাবী কৰিছে 43 জন বিধায়ক তেওঁৰ লগত আছে আকৌ শৰদ পাৱাৰে দাবী কৰিছে গৰিষ্ঠ সংখ্যক বিধায়ক তেওঁৰ লগত আছে যিসকল বিধায়ক অজিত পাৱাৰৰ ওচৰলৈ গৈছিল সংগ দিছিল তেওঁলোক ঘূৰি আহিছে এনে ধৰণৰ দাবী চলি আছে তাৰ সমান্তৰালকৈ সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো এনসিপি কাৰ অজিত পাৱাৰে কয় এনসিপি তেওঁৰ এনসিপিৰ যি সিম্বল এনসিপি দলৰ নামেৰে তেওঁ পৰৱৰ্তী নিৰ্বাচন সময়ত অৱতীৰ্ণ হ'ব শৰদ পাৱাৰে কয় এনসিপিৰ সভাপতি তেওঁ বৰ্তমানে সভাপতি তেওঁ গতিকে সভাপতি হিচাপে তেওঁ যিসমূহ নিলম্বন ইত্যাদিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেয়া বৈধ কিন্তু অজিত পাৱাৰ ইলেকশ্যন কমিশনৰ কাষ চাপিব লাগিব তেওঁ দাবী উত্থাপন কৰিব লাগিব কাৰণ শৰদ পাৱাৰে দাবী উত্থাপন কৰা প্ৰশ্ন উঠে কাৰণ শৰদ পাৱাৰৰ নামতে
সভাপতিত্বতে এনচিপি দলটো আছে বা সেই ধৰণে ইলেকশ্যন কমিশ্যনত পঞ্জীভুক্ত পঞ্জীয়ন কৰি থোৱা হৈ আছে কিন্তু অজিত পাৱাৰে যেহেতু নতুনকৈ দাবী কৰিছে এনচিপি তেওঁৰ বা এনচিপি মুৰব্বী তেওঁ ইলেকশ্যন কমিশ্যনৰ কাষ চাপিব লাগিব ইলেকশ্যন কমিশ্যনে যেতিয়া নিৰ্ণয় দিব চূড়ান্ত সিদ্ধান্ত দিব হয় এনচিপি অজিত পাৱাৰ তেতিয়াহে তেওঁ দাবী কৰিব পাৰিব যে দলটো তেওঁৰ গতিকে ৰাজনৈতিক সেই যুঁজখন নিজৰ এটা দলৰ মাজতে যিখন যুঁজ সেই যুঁজখন যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে প্ৰফুল পেটেল ছগন ভুজবল ইত্যাদি যিসকল যথেষ্ট ঘনিষ্ঠ আছিল শৰদ পাৱাৰৰ তেওঁলোক কিন্তু অজিত পাৱাৰৰ সংগ দিয়া পৰিলক্ষিত হৈছে প্ৰফুল পেটেলৰ মতে যি বিৰোধী ঐক্য মঞ্চ গঠনৰ চেষ্টা চলি আছে সেয়া ফ্ৰুটফুল এক্সাৰচাইজ নহয় গতিকে সেই কাৰণে তেওঁ বিজেপিৰ সংগ দিছে অজিত পাৱাৰৰ লগত থাকি বিজেপিৰ সংগ দিছে ইত্যাদি কথাবোৰ চলি আছে আপুনি প্ৰশ্ন উত্থাপন কৰিছিলে বিজেপিৰ ক্ষমা কৰিব উমৈহতীয়া মঞ্চখনৰ কি হ'ব হয় বেংগলোৰ দ্বিতীয় নেক্সট অধিৱেশনখন আছে শৰদ পাৱাৰ এই উমৈহতীয়া মঞ্চখনৰ বিৰোধীৰ উমৈহতীয়া মঞ্চখনৰ এজন অন্যতম ব্যক্তি অন্যতম নেতা হুটা গতিকে বিৰোধী ঐক্য মঞ্চত কিছু প্ৰভাৱ পৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ক'ব খোজে নিশ্চয় কিন্তু আমি যদি চাওঁ পাৰ্থ বিগত জুলাই মাহতো ঠিক একেদৰেই কিন্তু একনাথ শিন্দেৰ কাৰণে উদ্ধৱ ঠাকৰে যি মৰ্যাদা আছিল সেই মৰ্যাদা হেৰুৱাবলগীয়া হৈছিল আৰু একেদৰে এতিয়া শক্তিহীন হোৱাৰ পথত শৰদ পাৱাৰ যাৰ প্ৰভাৱ আপুনি ইতিমধ্যে উল্লেখ কৰিছে উমৈহতীয়া মঞ্চখনত পৰাৰ পূৰ্ণমাত্ৰাৰ সম্ভাৱনা আছে কাৰণ ৪৫খন আসন বিশিষ্ট মহাৰাষ্ট্ৰ লোকসভা নিৰ্বাচন নহয় জানো লোকসভা সমষ্টি ৪৫টা গতিকে তেনেস্থলত তেনেকুৱা ধৰণৰ ৰাজনৈতিক সমীকৰণেৰে হঠাৎ এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত অজিত পাৱাৰৰ দলে বলে গৈ বিজেপিত যোগদান কৰি একে নিশাই বা কিছু কম সময়ৰ ভিতৰতে তেওঁ উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে যদি আমি চাওঁ ২০১৯ চনতো কিন্তু অনুৰূপ ঘটনা সংঘটিত হৈছিল ৩৬ নে ৩৮ দিনৰ বাবে উপমুখ্যমন্ত্ৰী হৈছিল নহয় তেওঁ তেতিয়াও কিছু সময়ৰ কাৰণে উপমুখ্যমন্ত্ৰী 38 ঘণ্টাৰ কাৰণে উপমুখ্যমন্ত্ৰী হৈছিলে সেই দিনটো মোৰ মনত আছে নৱেম্বৰ ২০১৯ বিশেষকৈ বহু ৰাজনৈতিক বিশ্লেষকে ক'ব খোজে বিজেপিয়ে প্ৰতিশোধ ল'লে কাৰণ মন কৰিব শিৱসেনা আৰু বিজেপিৰ ট্ৰিপল এলায়েন্স আছিলে কিন্তু তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো দুইটা দলৰ সংখ্যাগৰিষ্ঠতা থকাৰ পিছতো বিজেপি আৰু শিৱসেনাই চৰকাৰখন গঠন কৰিব নোৱাৰিলে কাৰণ মুখ্যমন্ত্ৰী কেন্দ্ৰিক সংঘাত হ'ল শিৱসেনাই মুখ্যমন্ত্ৰীৰ পদটো বিচাৰিলে যদিও শিৱসেনাৰ বিধায়কৰ সংখ্যা বিজেপিতকৈ কম আছিলে যাৰ ফলশ্ৰুতিত সেইখন চৰকাৰ নহল শিৱসেনাই পিছত কংগ্ৰেছ আৰু এনচিপিৰ লগ লাগি চৰকাৰখন গঠন কৰিলে আৰু ২.৫ বছৰৰ পিছত চৰকাৰখনৰ পতন হ'ল আৰু সেই পতনৰ কেন্দ্ৰবিন্দু আছিল মহাবিকাশ আঘাড়ী গঠন কৰিলে কেন্দ্ৰবিন্দু আছিল গুৱাহাটী কিন্তু সেই যিটো আপুনি কথা উল্লেখ কৰিছে তেতিয়াও তেওঁ কিন্তু ৰাতিপুৱা যেতিয়া সেই দিনটো ৰাতিপুৱা যেতিয়া আমি টিভি খুলিছিলো আমি ব্ৰেকিং নিউজ পাওঁ এনচিপিৰ অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে কিন্তু শৰদ পাৱাৰ তেতিয়া তৎপৰতা প্ৰদৰ্শন কৰি সেই গোটেই ঘটনাটোক তেওঁ নালাইন ভইড কৰিলে অজিত পাৱাৰে উপমুখ্যমন্ত্ৰী পদ ত্যাগ কৰিবলগীয়া হ'ল কিন্তু নতুন যি মহাবিকাশ আঘাড়ী চৰকাৰখন হ'ল তাতো তেওঁ কিন্তু উপমুখ্যমন্ত্ৰীৰ পদটো যচা হৈছিলে তেওঁ গতিকে সৰ্বশক্তিমান হৈ আছিলে আৰু যেতিয়া তেওঁলোকৰ চৰকাৰখন আঁতৰিল পুনৰ একনাথ শিন্দেৰ শিৱসেনা আৰু বিজেপি চৰকাৰ হ'ল তেতিয়াও কিন্তু লিডাৰ অফ দি অপজিশ্যনৰ যি পদবী সেই পদবীত অজিত পাৱাৰে আছিলে গতিকে অজিত পাৱাৰক সদায় গুৰুত্ব প্ৰদান কৰি অহা হৈছিলে কিন্তু অতি সম্প্ৰতি দেখা পোৱা হ'ল শৰদ পাৱাৰে নিজৰ দলটোত কিছু সালসলনি আনিলে দলৰ দায়িত্ব প্ৰফুল পেটেল আৰু তেওঁৰ জীয়ৰী সুপ্ৰিয়া সুলেক প্ৰদান কৰিলে যিটো অজিত পাৱাৰে ভাল পোৱা নাছিল বুলি বহুতে ক'ব খোজে কিন্তু মোৰ মতে সি এয়াই অজুহাতহে আছিল যেন লাগে কাৰণ অজিত পাৱাৰে বিচাৰিয়ে আছিলে কেনেবাকৈ শাসক দলৰ ঘনিষ্ঠ হোৱাটো জয়ন্ত নিশ্চয় গতিকে আগন্তুক নিৰ্বাচনত কি প্ৰভাৱ পৰিব সেয়া নিশ্চয় লক্ষণীয় হ'ব আৰু আজিৰ দুখন বৈঠকৰ কথা আমাৰ চিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাই আমাক জনাইছে গতিকে এই দুখন বৈঠকত কেনেকুৱা ধৰণৰ ফলাফল সন্মুখলৈ আহে শৰদ পাৱাৰে দাবী কৰি আছে যে মাত্ৰ ৯জন বিধায়কৰহে সমৰ্থন আছে অজিত পাৱাৰৰ লগত আনহাতে অজিত পাৱাৰে দাবী কৰি আছে ৪০ জনতকৈ ওপৰত বিধায়কৰ সমৰ্থন আছে তেওঁৰ পক্ষত গতিকে কাৰ পাল্লা ভাৰী হয় অপেক্ষা কৰিব লাগিব কিছু সময় ধন্যবাদ পাৰ্থ स्टेज नीचे कितने बैठते हैं स्टेज के ऊपर बैठते हैं कार्यकर्ता कितने हैं देख रहे हैं ना आप अब देख लीजिए ना सर यहाँ पे काउंटर लगाए गए हैं जो कार्यकर्ता उनका डाटा कलेक्ट करने के लिए अब उनके ऊपर जबरदस्ती तो नहीं है आप ये देख रहे हो बोलते कि लोग फंसाकर सिग्नेचर कर रहे हैं अब लोग जो है तांता लगा हुआ है लोग सिग्नेचर कर रहे हैं और उनको पूछा जा रहा है क्या आप कहाँ से है कहाँ अध्यक्ष है कार्याध्यक्ष है फ्रंटल के आप कौन से स्थान पर है कौन से जिले में है कौन से तालुका सब तो लिखाया जा रहा है अब वो जो है वो सबके सामने है भाई
देखिए, मैं फिर से दोहराऊंगी, जब से 10 शेड्यूल के बारे में खुद चीफ जस्टिस और 5 जज बेंच ने निर्णय दिया था शिवसेना को लेकर, उसमें बहुत स्पष्ट है कि 10 शेड्यूल में पॉलिटिकल पार्टी लेजिस्लेटिव पार्टी से ऊपर होती है, पार्लियामेंट्री पार्टी से ऊपर होती है, और जो उनके मुखिया होते हैं वही निर्णय लेते हैं, विप हो या फ्लो लीडर हो। तो जो भी हो रहा है गैर कानूनी हो रहा है और वो स्पीकर के दायरे में आएगा। हम बस ये पूछना चाहते हैं, जिस तरीके से भारतीय जनता पार्टी ने ये काम किया है, तो क्या जो एकनाथ शिंदे हैं, जो मुख्यमंत्री बने हुए हैं, 2 पहिए को साथ में लेकर चल रहे हैं, 3 पहिया सरकार हो गई है, क्या वो इस बात से इत्तेफाक रखते हैं कि जो बीजेपी कर रही है, जिनसे इनको सबसे बड़ी दिक्कत थी, अजीत पवार से सबसे बड़ी दिक्कत थी कि वो तकलीफ देते थे जब महाविकास आघाड़ी में थे, अब उनके साथ बैठे हैं। हिंदुत्व को लेकर हम पे सवाल उठाए जाते थे क्योंकि हमने एनसीपी के साथ अलायंस किया था, और यही बहाना देकर इन लोगों ने हमारे साथ गद्दारी की, एकनाथ शिंदे वाले और उनके 40 गद्दारों ने। तो अब वो हिंदुत्व कहाँ गया इनका, जब उनके साथ अजीत पवार काम करेंगे? तो ये पूरा जो माहौल महाराष्ट्र में बनाया हुआ है, ये भाजपा की देन है और निंदनीय है। আমি খবৰধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটা বাণিজ্যিক বিৰতি। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান। $2024 মহাৰণ আৰু সাজু হৈছে বিজেপি। হয়, 2024 লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। 4 ৰাজ্যৰ বিজেপিৰ সভাপতিৰ সলনি 4খন ৰাজ্যৰ বিজেপিৰ নতুন সভাপতি নিযুক্তি দিয়া হৈছে। তেলেংগানা, অন্ধ্ৰপ্ৰদেশত নতুন সভাপতি, লগতে ঝাৰখণ্ড, পঞ্জাৱতো নিযুক্তি দিয়া হৈছে নতুন সভাপতি। আৰু ইয়াৰ লগে লগে চৰ্চা চলিছে যে আন কেইবাখনো ৰাজ্যৰ নেতৃত্বৰ সাল সলনি হ'ব পাৰে। তেলেংগানাত জে কিষাণ ৰেড্ডী বিজেপিৰ নতুন সভাপতি। জে কিষাণ ৰেড্ডী হৈছে বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী। অন্ধ্ৰপ্ৰদেশত বিজেপিৰ নতুন সভাপতি দীপ পুৰন্দেশ্বৰী, তাৰকা পলিটিচিয়ান NC ৰামাৰাওৰ কন্যা দীপ পুৰন্দেশ্বৰী। ঝাৰখণ্ডৰ বিজেপিৰ নতুন সভাপতি বাবুলাল মাৰাণ্ডী। বাবুলাল মাৰাণ্ডী ঝাৰখণ্ডৰ প্ৰথম মুখ্যমন্ত্ৰী। ইফালে পঞ্জাৱ বিজেপিৰ নতুন সভাপতি সুনীল জাখাৰ। পূৰ্বে পঞ্জাৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল সুনীল জাখাৰ। আন কেইবাখনো ৰাজ্যৰ সভাপতি সলনি হ'ব পাৰে, ইয়াকে লৈ এই মুহূৰ্তত জল্পনা কল্পনা চলিছে। আৰু ঠিক তেনেদৰে অসমতো সভাপতিৰ সাল সলনি হ'ব নেকি, ৰাজ্যিক বিজেপিৰ সভাপতিৰ নতুন নিযুক্তি দিয়া হ'ব নেকি, ইয়াকে লৈ এই মুহূৰ্তত চৰ্চা তুংগত। কাৰণ শেহতীয়াকৈ ভৱেশ কলিতাক আঁতৰাই নতুন সভাপতিৰ সন্ধান কৰা বুলিও এই মুহূৰ্তত চৰ্চা চলি আছে। বিশেষকৈ আহোমৰ নেতাৰ সন্ধান কৰিছে, এগৰাকী আহোমৰ নেতাৰ সন্ধান কৰা হৈছে, যাক সভাপতিৰ দায়িত্ব দিয়া হ'ব পাৰে। ইয়াকে লৈ বৰ্তমান চৰ্চা তুংগত আছে। 4 ৰাজ্যৰ বিজেপিৰ সভাপতি সলনিৰ আচলতে গুৰুত্ব কি, ইয়াৰ পৰা বিজেপিৰ কি ধৰণৰ লাভ হ'ব, যিহেতু সন্মুখত 24 চনৰ নিৰ্বাচন আছে। এই 24 চনৰ নিৰ্বাচনৰ পূৰ্বে সভাপতিৰ সাল সলনিৰে বিজেপিয়ে মাৰ বান্ধি থিয় হৈছে এইখিনি মুহূৰ্তত। 4খন ৰাজ্যৰ সভাপতি সাল সলনিৰে এই মুহূৰ্তত বিজেপিয়ে 24ৰ মহাৰণৰ বাবে সাজু হৈছে। এইখিনি মুহূৰ্তত আমি জনাইছো 4খন ৰাজ্যৰ সভাপতি নিৰ্বাচনৰ সলনিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। ইয়াৰ গুৰুত্ব কি, সেই বিষয়ে আমি আৰু অধিক তথ্য জানিবলৈ এই মুহূৰ্তত আমি চেষ্টা কৰিম। আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হ'ম। নিউজ ৰুমত থকা আমাৰ জ্যেষ্ঠ সাংবাদিক তপন তালুকদাৰৰ সৈতে সংযুক্ত হ'ম। লগতে ষ্টুডিঅ'ত আছে আমাৰ ছিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা। আমি আটাইকেইগৰাকীৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছো। ৰাজু, প্ৰথমে আপোনাৰ সৈতে সংযুক্ত হ'ম, জানিব বিচাৰিম ইয়াৰ গুৰুত্ব কি। অসমতো সাল সলনি হ'ব পাৰে নেকি সভাপতি? কাৰণ 4 ৰাজ্যৰ সভাপতিৰ সাল সলনিয়ে কিন্তু তাৰেই ইংগিত দিছে। এই চৰ্চা এই মুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত।
চাওক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি যেহেতু এই যি 4খন ৰাজ্যত কালি নতুনকৈ সভাপতি নিযুক্তি দিছে যি সাংগঠনিক সালসলনি তেনেধৰণে ঘটিছে আৰু অসমৰ কথা যেহেতু আপুনি সুধিছে গতিকে অসমৰ ক্ষেত্ৰত এতিয়ালৈকে সেই কথা কৈ দিব পৰা যোৱা নাই নদি ক'ব নোৱাৰি যে কাইলৈৰ দিনটোত বা আজিৰ দিনটোতেই সভাপতি সালসলনি ঘটিব 29 জুন 2021ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল ভৱেশ কলিতাৰ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে আৰু ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে 2021ত 29 জুনত শপত গ্ৰহণ কৰাৰ পিছত আজিলৈকে যদি চোৱা যায় তেনেহ'লে প্ৰথম কাৰ্যকাল তেওঁৰ এনেকুৱা ধৰণৰ আছিল যে ৰঞ্জিত দাস সেই সময়ত যেহেতু সভাপতি আছিল ৰঞ্জিত দাস যেতিয়া মন্ত্ৰীসভাত সোমোৱাৰ পিছতেই ৰঞ্জিত দাসৰ ঠাইত ভৱেশ কলিতাক সেই সময়ত দায়িত্ব প্ৰদান কৰা হৈছিল গতিকে যদি স্বাভাৱিকতে চোৱা যায় যে সভাপতি এগৰাকীৰ যেহেতু কাৰ্যকাল 3 বছৰীয়া হয় গতিকে সেই কাৰ্যকাল এতিয়াও ভৱেশ কলিতাৰ উকলি যোৱা নাই আৰু তাৰ বাবে বা শেহতীয়া যিখন মৰিগাঁৱৰ কাৰ্যনিৰ্বাহক আছিল যেতিয়া জেপি নাড্ডাৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল আৰু তেতিয়াই ভৱেশ কলিতাৰো কাৰ্যকাল স্বাভাৱিকতে বৃদ্ধি পাইছিল এতিয়া যদি সভাপতি সালসলনি ঘটাই কেনেবাকৈ যদি তেনেকুৱা পৰিস্থিতিও আহে যেহেতু 4খন ৰাজ্যত ইতিমধ্যেই সভাপতি সলনি কৰিছে নতুন সভাপতিক বিজেপি নেতৃত্বই নিযুক্তি প্ৰদান কৰিছে গতিকে অসমৰ ক্ষেত্ৰতো তেনেধৰণৰ চৰ্চা কিছু চলি আছে যে সভাপতি অসমতো সলনি কৰিব কেনেবাকৈ যদি সলনি কৰে তেনেহ'লে কাক দিব ৰাজু 4খন ৰাজ্যত বিজেপিৰ চৰকাৰ নাই যিখন 4খন ৰাজ্যত নতুন সভাপতি হৈছে সেই 4খন ৰাজ্যত বিজেপিৰ চৰকাৰ নাই গতিকে অসমত বিজেপিৰ চৰকাৰ গতিকে অসমত নিৰ্বাচনৰ পূৰ্বে তেনে সম্ভাৱনা আছে জানো চাওক আমি যেহেতু বিভিন্ন সময়ত এই যেটো বিভিন্ন মহলত এইটো চৰ্চা চলি আছিল গতিকে সভাপতি ভৱেশ কলিতাৰ হৈতেও আমি যেতিয়া কথা পাতিছো বাৰম্বাৰ তেওঁ এটা কথাই কৈছে যে এনেকুৱা ধৰণৰ নেতৃত্বই এতিয়ালৈকে তেওঁ কোনো ধৰণৰ কথা অৱগত কৰা নাই বা সাংগঠনিক সাধাৰণ সম্পাদকৰ যি তেওঁৰ লগত থকা যিসকল লোক আছে তেওঁলোকৰ হৈতেও আমি বিভিন্ন সময়ত কথা পাতিছো তেওঁলোকো এই কথাই ক'ব বিচাৰে যে সভাপতি সালসলনি ঘটোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ তেনেকুৱা এতিয়ালৈকে তেওঁলোকে ইংগিত পোৱা নাই কিন্তু চৰ্চা অৱশ্যে চলি আছে গতিকে অসমত যেহেতু 2024ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে কাইলৈৰ দিনটোত প্ৰায় 12খন ৰাজ্যৰ নৰ্থ ইষ্ট মণ্ডল আৰু তাৰ লগতে ইষ্টাৰ্ণ মণ্ডলৰ যিসমূহ ৰাজ্য আছে 12খন ৰাজ্যৰ এক সাংগঠনিক বৈঠক কাইলৈৰ দিনটোত ইয়াতে এই ৰাজ্যিক বিজেপিৰ যি কাৰ্যালয় আছে বশিষ্ঠৰ সেই কাৰ্যালয়তে অনুষ্ঠিত হ'ব তাৰ বাবে ইতিমধ্যে বহুকেইগৰাকী নেতা অসমত আহি উপস্থিত হোৱা বুলি আমি খবৰ লাভ কৰিছো আৰু অৱশ্যে পশ্চিমবংগৰ ক্ষেত্ৰত সুকীয়া নিশ্চয় হ'ব পশ্চিমবংগৰ নেতৃত্বও ইয়ালৈ অহা কথা আছিল কিন্তু 8 জুলাইৰ পৰা যেহেতু পশ্চিমবংগত নিৰ্বাচন আছে পঞ্চায়ত নিৰ্বাচন আৰু তাৰ পৰিপ্ৰেক্ষিতত হয়তো তাৰ যি নেতৃত্ব থাকিব সেই নেতৃত্ব হয়তো অসমৰ যি সাংগঠনিক বৈঠক হ'ব তাত নাথাকিব কাৰণ আমি বিভিন্ন জনৰ সৈতে আহিয়েই যেতিয়া কথা পাতিছো তেওঁলোকে কৈছে যে পশ্চিমবংগৰ অহাৰ যিটো খবৰ আছিলে সেই খবৰটো এতিয়ালৈকে তেওঁলোকে লাভ কৰিব পৰা নাই প্ৰথমতে তেওঁলোকে খবৰ আমাক যেতিয়া আমি বিভিন্ন জনৰ সৈতে কথা ৰাজু কেইবাটাও দিশ যথেষ্ট গুৰুত্বপূৰ্ণ হৈ আছে কাৰণ আমি যদি চাওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে 24ৰ পূৰ্বে মন্ত্ৰীসভা সলনি কৰাৰ কোনো সম্ভাৱনা নাই যদিহে ভৱেশ কলিতাক আঁতৰোৱা হয় তেতিয়াহ'লে তেওঁ কি বাব দিয়া হ'ব ইয়াকলৈ বিভিন্ন সমীকৰণ অব্যাহত আছে সেই বিষয়ে পাতিম ৰাজু মই নিউজ ৰুমলৈ আহিম তপন তালুকদাৰ আছে আমাৰ সৈতে তপন আচলতে গুৰুত্ব কি এই 4 ৰাজ্যৰ বিজেপিৰ সভাপতি সলনি কৰা হৈছে ইতিমধ্যে পাৰ্থই আমাক জনাইছে 4খন ৰাজ্যত বিজেপি নাই গতিকে 4খন ৰাজ্যত বিজেপিৰ সভাপতিৰ সাল সলনি কৰাৰ গুৰুত্ব কি ইয়াৰ পৰা বিজেপিৰ কি ধৰণৰ লাভ হ'ব পাৰে চাওক জয়ন্ত বিজেপিৰ এই মুহূৰ্তত প্ৰধান লক্ষ্যটোৱে হৈছে যি ৰাজ্যত বিজেপিৰ চৰকাৰ নাই তাত বিজেপিৰ চৰকাৰ গঠন কৰা লগতে এইটো হৈছে ঝাৰখণ্ডৰ দৰে ৰাজ্যত য'ত বিজেপিৰ চৰকাৰ আছিলে বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ আছিল ইণ্ডিয়া চৰকাৰ আছিল তাত পুনৰ ক্ষমতালৈ উভতি অহা লগতে এইটো খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে যে 2024ৰ কাৰণে আগতীয়াকৈ খুব বেছি আগতীয়াকৈ বিজেপি সাজু হ'ব বিচাৰিছে কাৰণ কেইটামান শিকনি আছে কৰ্ণাটকৰ যেটো বিধানসভা নিৰ্বাচনৰ ফলাফল সেই নিৰ্বাচনটো খুব বিজেপিৰ কাৰণে অপ্ৰত্যাশিত আছিল কৰ্ণাটকত বিজেপি এনে ধৰণে পৰাজিত হ'ম বুলি একেবাৰে ভবা নাছিল কৰ্ণাটকৰ নিৰ্বাচনৰ পিছত ফলাফলৰ পিছত বিজেপি অতি বেছি এগ্ৰেছিভ হৈ পৰিছে আৰু বিশেষ তাৰ লগতে পঞ্জাৱত বিজেপিৰ প্ৰৱেশ কৰিব লাগে যিকোনো উপায়ে পঞ্জাৱ হৈ পৰিছে বিজেপিৰ কাৰণে এটা প্ৰেষ্টিজ ইছ্যু সন্মানৰ প্ৰশ্ন পঞ্জাৱ কাৰণ পঞ্জাৱত আছে বিজেপিৰ অন্যতম বিৰোধী দল আপক যিকোনো উপায়ে উৎখাত কৰিব লাগে তাৰ কাৰণে পঞ্জাৱত বিজেপিক শক্তিশালী কৰিব লাগে তাৰ সেই কাৰণে পঞ্জাৱত কংগ্ৰেছৰ যিজন
সভাপতি আছিলে প্ৰাক্তন সভাপতি আছিল সুনীল জাখাৰ তেওঁক বিজেপিৰ দায়িত্ব দিয়া হৈছে ঝাৰখণ্ডত একে ধৰণৰ পুনৰ বাবুলাল মাৰাণ্ডীক অনা হৈছে বাবুলাল মাৰাণ্ডী হৈছে 2000 চনত ঝাৰখণ্ড গঠন হওঁতে প্ৰথম যি তেওঁ মুখ্যমন্ত্ৰী হৈছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ পৰা বাবুলাল মাৰাণ্ডী এজন ট্ৰাইবেল লিডাৰ খুব জনপ্ৰিয় লিডাৰ খুব শক্তিশালী আৰু খুব সাংগঠনিকভাৱে সুদক্ষ নেতা তেওঁক পুনৰ ঝাৰখণ্ডৰ বিজয় মুখ হিচাপে অনা হৈছে যাতে জনজাতীয় ভোট লৈ বিজেপি আকৌ ক্ষমতালৈ আহিব পাৰে কাৰণ ইয়াৰ আগৰ নিৰ্বাচনত ৰঘুবৰ দাসৰ নেতৃত্বত বিজেপিয়ে বাৰুকৈ মুখ থেকে দেখাইছিল আনকি ৰঘুবৰ দাস নিজেও পৰাজিত হৈছিল এফালে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত বিজেপি শাসনত আহিব পাৰে নোৱাৰে হেতু তেওঁলোকৰ কাৰণে ডাঙৰ কথা নহয় তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত হৈছে বিজেপি যদি সন্মানজনকভাৱে বিৰোধী আসনতো বহিব পাৰে তেওঁলোকৰ কাৰণে হেতু ডাঙৰ কথা হ'ব আৰু সেই কাৰণে বিজেপিয়ে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশত নেতৃত্ব সলনি কৰিছে তেলেংগানাত বান্দি সঞ্জয় কুমাৰৰ দৰে জনপ্ৰিয় শক্তিশালী আৰু হিন্দুত্ববাদী নেতাক আঁতৰাই কিষাণ ৰেড্ডিক দিয়া হৈছে দায়িত্ব কিষাণ ৰেড্ডি এই কাৰণে দিয়া হৈছে যে ৰেড্ডি সম্প্ৰদায়ৰ অতি প্ৰভাৱ আছে তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশৰ দৰে ঠাইত আৰ্থাইল পূৰ্বৰ যিটো অন্ধ্ৰপ্ৰদেশ অবিভাজিত অন্ধ্ৰপ্ৰদেশত যথেষ্ট প্ৰভাৱ আছিল ৰেড্ডিসকলৰ ঠিক একেদৰে ডি পুৰেন্দ্ৰেশ্বৰীক অনা হৈছে এন.টি. ৰামাৰাওৰ কন্যা তেওঁ অন্ধ্ৰপ্ৰদেশত এন.টি. ৰামাৰাওক আজিও ভগৱানৰ দৰে পূজা কৰা হয় গতিকে তাৰ লগতে ডি পুৰেন্দ্ৰেশ্বৰী নিজে এগৰাকী শক্তিশালী নেত্ৰী সাংগঠনিকভাৱে যথেষ্ট দক্ষতা আছে তেওঁৰ দক্ষিণৰ সুষমা স্বৰাজ বুলি তেওঁক জনা যায় গতিকে এনেধৰণৰ খুব এটা হাই প্ৰফাইল চেঞ্জ আনিব বিচাৰিছে বিজেপিয়ে ওভাৰঅল হাই প্ৰফাইল চেঞ্জ আনিব বিচাৰিছে পুনৰ ৰাজুৰ ওচৰলৈ যাব বিচাৰিম আপোনাৰ ওচৰলৈ পুনৰ আহিম আপুনি বিশ্লেষণ কৰিলে চাই ৰাজ্যৰ সেই যি পৰিৱৰ্তনৰ কাৰণ ৰাজু আপোনাৰ পৰা জানিব বিচাৰিম এই সময়ত গগৈ ৰাজনীতিয়ে কিছু চৰ্চা লাভ কৰিছে গতিকে বিজেপিত 2024ৰ পূৰ্বে আহোম সম্প্ৰদায় এজন ব্যক্তিয়ে সভাপতিৰ দায়িত্ব লোৱাৰ সম্ভাৱনা আছে নেকি বা আপুনি কেনেদৰে বিশ্লেষণ কৰে মুখ্যমন্ত্ৰী গৰাকী গুৱাহাটীৰ বা বৰ্তমানৰ সভাপতি গৰাকীও নামনি অসমৰ গতিকে তেনে ক্ষেত্ৰত তেনে অৱকাশ আছে নেকি উজনিৰ আহোম সম্প্ৰদায়ৰ লোক এজনে সভাপতিৰ পদবীটো লাভ কৰাৰ আপুনি কেনেদৰে বিশ্লেষণ কৰে চাওক সেই কথাটোকে বহুদিন ধৰি চৰ্চা চলি আছে আৰু আমি যদি 2016ৰ সময়ছোৱালৈ আমি যদি উভতি যাওঁ 2016ত মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ লৈছিল সৰ্বানন্দ সোণোৱালে আৰু সেই সময়ৰ পৰা সভাপতি যদিও শান্তনু ভৰালী প্ৰথম অৱস্থাত আছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত কিন্তু গোটেই সভাপতিত্বৰ দায়িত্ব দুটা টাৰ্মৰ কাৰণে ৰঞ্জিত দাসৰ হাতত আছিলে অৰ্থাৎ উজনি আৰু নামনিৰ তেতিয়াৰ পৰাই যদি চাওঁ তেনেহ'লে উজনি আৰু নামনিৰ খেলটো তেতিয়াৰ পৰাই আৰম্ভ হৈছিল আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যদি আমি চাওঁ তেনেহ'লে যেতিয়া ৰঞ্জিত দাস মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল তেতিয়া সভাপতি পদত অধিষ্ঠিত হ'ল ভৱেশ কলিতা আৰু তেতিয়া নামনি কেন্দ্ৰিক হ'ল আৰু তেতিয়া গোটেই এই সংগঠনৰ কথাটোত বহুতেই ক'ব খোজে যে নামনি অসমক কেন্দ্ৰ কৰিয়ে গোটেই বিজেপিৰ সংগঠনটো হৈছে হয়তো তেতিয়াৰ পৰা এই চৰ্চা লাভ কৰিছে আৰু এতিয়া যিহেতু গগৈ কেন্দ্ৰিক চৰ্চা এটা খুব তীব্ৰতৰ হৈছে আহোম কেন্দ্ৰিক চৰ্চা এটা খুব তীব্ৰতৰ হৈছে আৰু সেই সময়ছোৱাতে এই কথাটোৱে পুনৰ দিছে যে বিজেপিৰ ক্ষেত্ৰতো এগৰাকী উজনি অসমৰ সভাপতি হ'ব নেকি আৰু এতিয়া যদি গোটেই আমি জনগাঁথনিও চাবলৈ যাওঁ বা বিজেপিৰ যদি আমি বৰ্তমান শক্তি চাবলৈ যাওঁ তেনেহ'লে বিজেপিৰ শক্তি কিন্তু বহুখিনি উজনি অসমক ভিত্তি কৰি বিজেপিৰ মূল শক্তি বুলি ক'ব পাৰি গতিকে এই মূল শক্তি বিজেপিৰ যিহেতু উজনি অসম হৈছে গতিকে উজনি অসমৰ এগৰাকী নেতা বিশেষকৈ আহোম নেতাক এইখিনি সময়ত যদি বিজেপিয়ে ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়ে তেনেহ'লে হয়তো বিজেপিৰ এই যি আহোম কেন্দ্ৰিক ৰাজনীতি তেওঁলোকে গগৈতকৈ তেওঁলোকৰ শক্তি বেছি আছে তিনি গগৈতকৈ তেওঁলোকৰ শক্তি বেছি আছে বুলি প্ৰমাণ কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ বাবে এইটো হয়তো সুবিধা হ'ব কিন্তু ইয়াৰ বাবে যোগেন মোহনৰ নামটো চৰ্চাত আছে পাৰ্থ যোগেন মোহনক যদি কেনেবাকৈ সভাপতি দিয়ে তেনেহ'লে কিন্তু ভৱেশ কলিতাক তাৰ পৰৱৰ্তী পৰ্যায়ত কি কৰিব কাৰণ ভৱেশ কলিতাকো ক'ৰবাত সংস্থাপন দিব লাগিব গতিকে ভৱেশ কলিতাক সংস্থাপন দিবলৈ হ'লে ভৱেশ কলিতা পূৰ্বৰ সোণোৱাল চৰকাৰৰ দিনত ভৱেশ কলিতা এগৰাকী মন্ত্ৰী আছিলে গতিকে সোণোৱাল চৰকাৰৰ সংস্থাপন দিব লাগিব আৰু এটা প্ৰশ্ন মনলৈ আহিছে জয়ন্ত ৰাজু তপন আৰু এটা প্ৰশ্ন মনলৈ আহিছে সেই বিজেপি পুৰণি বিজেপিৰ সংঘাতেও যথেষ্ট চৰ্চা লাভ কৰিছে গতিকে কালিলৈ বৈঠক গতিকে পুৰণি বিজেপিক যাতে তেওঁলোকে সংঘাতত লিপ্ত নহয় বা দল বিৰোধী মন্তব্য নিদিয়ে তাৰ কাৰণে কিছু দলীয় পদক্ষেপ লোৱা পৰিলক্ষিত হ'ব বা লোৱাৰ পৰিকল্পনা আছে কাৰণ আমি ফেচবুকতো দেখা পাইছো বহুকেইজন জ্যেষ্ঠ বিজেপি নেতাই বা পূৰ্বৰ পৰা বিজেপি কৰি অহা বা কংগ্ৰেছৰ পৰা বিজেপিলৈ নহা
বহু নেতাই কিন্তু দলৰে আন একাংশৰ বিৰুদ্ধে মন্তব্য কৰা পৰিলক্ষিত হৈছে ৰাজু চাওক পাৰ্থ গোটেই কথাটো যদি চাওঁ শেহতীয়াকে তেনেধৰণৰ কথা বিভিন্ন জিলাত যদি আমি বঙাইগাঁৱৰ কথা কওঁ নলবাৰীৰ কথা কওঁ আমি হোজাই জিলাত আমি তেনেধৰণৰ পৰিৱেশ দেখিছোঁ আমি পৰৱৰ্তী সময়ত শিৱসাগৰ গোৱালপাৰা দৰঙতো হ'ল গতিকে নলবাৰীত শেহতীয়াকে যেতিয়া নলবাৰীৰ ৰাজ্যিক যি জিলা বিজেপিৰ কাৰ্যালয় মুকলি হৈছিল তাৰপিছত অশোক শৰ্মাই পুনৰবাৰ বিশুদ্ধাৰ প্ৰকাশ কৰিছে তেওঁ মুকলিকৈ কৈছে যে ন বিজেপিয়ে গোটেই বিজেপিটোক গ্ৰাস কৰিব বিচাৰিছে গতিকে এই সময়ছোৱাত নিশ্চয়কৈ কাইলৈ যেহেতু ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ইয়াত উপস্থিত থাকিব সহ সাংগঠনিক সাধাৰণ সম্পাদক শিৱপ্ৰকাশ ইয়াত উপস্থিত থাকিব গতিকে স্বাভাৱিকতেই তেনে কথাবোৰ নহাটো নিশ্চয় বিচাৰিব কাৰণ এই কথাবোৰে যদি তেওঁলোকক এই সংগঠনৰ কিন্তু যদিও এই মুখ বন্ধ কৰিবলৈ চেষ্টা কৰিলেও কিন্তু হয়তো এনে কথাবোৰ যি সংগঠনৰ ভিতৰচোৱাত দীৰ্ঘ সময় ধৰি যিটো সংঘাত পুৰণি বিজেপিৰ যিটো সংঘাত আহিছে সেই সংঘাত মষিমূৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ হাততো নিশ্চয়কৈ তথ্য থাকিব তেওঁলোকে ইতিমধ্যে হয়তো এনেধৰণৰ তথ্য তেওঁলোকে লাভ কৰিছে যে অসমত কি হৈ আছে ৰঞ্জিত দাসে কি কৰিছে বা ৰঞ্জিত দাসৰ ক্ষেত্ৰত কি হৈছে বা চন্দ্ৰমোহন পাটোৱাৰীৰ ক্ষেত্ৰত কি হ'ল বিশেষকৈ নলবাৰীত পৰহি যিখন যি কাৰ্যালয় মুকলি অনুষ্ঠান আছিল তাত কেনেধৰণৰ পৰিৱেশ হ'ল অশোক শৰ্মাৰ তাত ফটো নাথাকিল নেকি বা ক'ৰবাত চন্দ্ৰমোহন পাটোৱাৰীক তাত গুৰুত্ব প্ৰদান কৰা নহ'ল নেকি যিখন ইনভাইটেশ্যন লেটাৰ আছিলে ইনভিটেশ্যন লেটাৰত চন্দ্ৰমোহন পাটোৱাৰীৰ নামটোকে নাছিলে গতিকে এনেধৰণৰ কথাবোৰে নিশ্চয়কৈ স্থান লাভ কৰিব বা অশোক শৰ্মাৰ দৰে নেতাই বিভিন্ন সময়ত কথাবোৰ কৈ আহিছে এই কথাবোৰো নিশ্চয়কৈ স্থান লাভ কৰিব পাৰে কাৰণ সংগঠনৰ কথাটো তেওঁলোকে যদি মিলাই নলয় কাৰণ সংগঠনেই বিজেপিয়ে কয় যে বিজেপিৰ অন্যতম শক্তিশালী পিলাৰটোৱে হৈছে সংগঠন গতিকে সংগঠনক ভিত্তি কৰিয়ে তেওঁলোকে গোটেই কাম কাজ আগবঢ়াই তেওঁলোকে সপোনো সংগঠনৰ ওপৰত ভিত্তি কৰিয়ে দেখে গতিকে স্বাভাৱিকতে নিশ্চয়কৈ কাইলৈৰ যিখন বৈঠকখনত এনেধৰণৰ কথাবোৰ হয়তো চৰ্চা লাভ কৰিব পাৰে নিশ্চয় কাইলৈ আছে পূব মণ্ডলৰ বৈঠক আৰু এই পূব মণ্ডলৰ বৈঠকত এই বিষয়সমূহ আলোচনা কৰা হ'ব গতিকে কেনেদৰে খুঁটি নাটি মাৰি এই সুৰুঙাসমূহ সমাধান কৰিব পাৰি সেই বিষয়টো আলোচনা কৰা হ'ব পাৰে এই মুহূৰ্তত ৰাজু তপন আপোনালোকক বিদায় জনাম আৰু বিশেষভাৱে তাৎপৰ্য বহন কৰিছে সভাপতি কেন্দ্ৰিক এই বিষয়টো 4খন ৰাজ্যত ইতিমধ্যে সভাপতি সলনি কৰা হ'ল আৰু তাৰ লগে লগে আন কেইবাখনো ৰাজ্যত সভাপতিৰ সলনি কৰা হ'ব পাৰে তাৰ ভিতৰত অসমৰো নাম এই মুহূৰ্তত অন্তৰ্ভুক্ত হৈছে কিয়নো চৰ্চা চলিছে পাৰ্থ ইতিমধ্যে জনাইছে গগৈ পলিটিক্সক লৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতি তুংগত উঠিছে গতিকে উজনি অসমত বিজেপিয়ে যদি সভাপতি সলনি কৰি আহোমৰ পৰা দলৰ আহোমৰ এজন নেতাৰ হাতত সভাপতিৰ দায়িত্ব অৰ্পণ কৰে তেতিয়াহ'লে সেই কিছু অসন্তুষ্টি হয়তো উজনি অসমৰ ৰাইজৰ পৰা আঁতৰিব তাৰ বাবে কুট কৌশল ইতিমধ্যে ৰচনা কৰা হৈছে উজনি নামনি কাৰণ এতিয়া যদি চোৱা হয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰে বিজেপি দলৰ প্ৰতিগৰাকী বিষয়ববীয়া বিশেষকৈ নামনি অসমৰ গতিকে তেনেস্থলত উজনি নামনিৰ বিষয়টো চৰ্চাত আছে সেই দিশসমূহ চোৱা চিতা কৰি ভালদৰে খুঁটি নাটি মাৰি এতিয়া সভাপতি সলনিৰ বাবেও চিন্তা চৰ্চা কৰাৰ চৰ্চা চলিছে ৰাজ্যিক বিজেপিত খবৰধাৰ অব্যাহত থাকিব লৈছো আন এটি বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয়